লাৰ্ণিং ইংলিছৰ দ্বিতীয় খণ্ডটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। যিসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে লাৰ্ণিং ইংলিছৰ এই আমাৰ ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ এ লেটাৰ টু গড পাৰ্টটো ইতিমধ্যে প্ৰথম খণ্ডটো চাইছে, তেওঁলোকৰ বাবে আজি আমি দ্বিতীয় আৰু তৃতীয় খণ্ডটি আলোচনা কৰিবলৈ লৈছোঁ। লেচনটো আছিলে আমাৰ এ লেটাৰ টু গড ছেকেণ্ড এণ্ড থাৰ্ড পাৰ্ট ক্লাছ 10। এ লেটাৰ টু গড ছেকেণ্ড এণ্ড থাৰ্ড পাৰ্ট ক্লাছ 10। এতিয়া প্ৰথম খণ্ডটোত আমি পালোঁ যে লেঞ্চ নামৰ খেতিয়কজনে যেতিয়া তেওঁৰ সকলোবিলাক শস্য ধ্বংস হৈ গ'ল, তেতিয়া তেওঁলোকে অতি দুখেৰে তেওঁলোকে ঘৰৰ ভিতৰতে গোটেইকেইজনে আলোচনা কৰি তেওঁলোকে চিন্তা কৰি আছিল। এতিয়া আমি দ্বিতীয় পাৰ্টটো আৰম্ভ কৰিম। তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী ভিডিঅ'টো চোৱা ভালধৰণে চাই যাবা আৰু টান শব্দবিলাক তোমালোকে লিখি যাবা। ছেকেণ্ড পাৰ্ট, but in the hearts of all who lived in that solitary house, but in the hearts of all who lived in that solitary house. Solitary means what? Solitary, lonely. মানে সেই উপত্যকাটোত, that valley, in that valley there is only one house. That house, who lived there, the solitary house in the middle of the valley, there was a single hope, help from God. লেঞ্চৰ খেতিবিলাক যেতিয়া নষ্ট হৈ গৈছিলে, ছেকেণ্ড পাৰ্টটোত তেওঁলোকে ঘৰত আলোচনা কৰি তেওঁলোকে চিন্তা কৰিছিলে আৰু তেওঁলোকে মাত্ৰ এটাই আশা কৰিছিলে যে এইটো হেল্প ফ্ৰম গড। লেঞ্চছ অনলি ওৱান হোপ ৱাজ হেল্প ফ্ৰম গড, অৰ্থাৎ ভগৱানৰ বাহিৰে তেওঁৰ আৰু কোনো সহায়কাৰী নাই। Don't be upset, even though this seems like a total loss. However, no one dies of hunger. No one dies of hunger. So this is said by Lenso. Lenso কি বুলি কৈছিলে? Don't be upset. তেওঁৰ ফেমিলিৰ, তেওঁৰ পৰিয়ালৰ ল'ৰা দুজন আৰু ঘৈণীয়েক তেওঁলোকৰ ফেমিলি মেম্বাৰখিনিক কৈছিলে যে even though this seems like a total loss, যদিও সকলোবিলাক তেওঁলোকে হেৰাইছিলে, কিন্তু তেওঁলোকে এটা কথা কৈছিল যে এই পৃথিৱীত কোনো মানুহে ভোকত নমৰে। All through the night, Lanso thought only of his one hope, the help of God, whose eyes, as he had been instructed, see everything was an ox of a man. অৰ্থাৎ লেঞ্চো আছিলে, লেঞ্চো was an ox of a man. অক্স মানে ষাঁড় গৰুৰ নিচিনা তেওঁ এজন মানুহ আছিলে। তেওঁ বহুত কাম কৰিব পাৰিছিলে। হি ৱাজ এ হাৰ্ড ৱৰ্কাৰ। লেঞ্চো ৱাজ এ হাৰ্ড ৱৰ্কাৰ। So, like an animal in the fields, but still he knew how to write. But Lenso also knew how to write and read. লেঞ্চই অকল যে খেতি কৰিছিল তেনেকুৱাই নহয়, তেওঁ লিখিব জানিছিল। তাৰপিছত কি হৈছে যে the following Sunday, সেই দিনাখনে তাৰ পিছৰ দেওবাৰটোতে, the following Sunday at daybreak, he began to write a letter which he himself would carry to town and place in the mail. It was nothing less than a letter to God. আৰু সেই দিনাখন তাৰ পিছৰ দেওবাৰটোতে তেওঁ কি কৰিছিলে? এখন চিঠি লিখিছিলে। কালৈকে লিখিছিলে? টু গড, ভগৱানলৈকে এখন চিঠি লিখিছিলে। আৰু তেওঁ চহৰলৈ গৈ ডাকঘৰত তেওঁ কি কৰিছিলে? মেইল বক্সত নিজে চিঠিখন পোষ্ট কৰিছিলে। এতিয়া কথা হ'ল নেক্সট পেৰেগ্ৰাফ, তেওঁ কি লিখিছিলে? God, he wrote, if you don't help me, my family and I will go hungry this year. তেওঁ কি বুলি লিখিছিলে? This year, if you don't help me, যদি তুমি আমাক সহায় নকৰা তেতিয়াহ'লে কি হ'ব? আমাৰ পৰিয়ালটো টোটেলি কি হ'ব? আমাৰ লষ্ট হ'ব। I will go hungry like this year. এই বছৰটোত আমি কি হ'ব? ভোকত মৰিব লাগিব। I need 100 pesos in order to sow my field again and to live until the crops comes, because the hailstones কিতাপখন চালে তোমালোকে গম পাবা যে because the hailstones completely destroyed Lenso's cornfields. So he wanted to help from God. So he write a letter to God asking him
100 pieces. 100 pieces. That means what? 100 pieces. ইতিমধ্যে আগতে কৈছো যে পিজো যে লেটিন আমেৰিকা কারেন্সি অফ লেটিন আমেৰিকা তেওঁ কি কৰিলে ভগৱানলৈকে এখন চিঠি লিখিছে চিঠি লিখিলে যে তেওঁ যদি টকা নিদিয়ে 100 pieces নিদিয়ে তেতিয়াহলে তেওঁ কি হ'ব তেওঁ ভোকত মৰিব লাগিব He wrote the God on the envelope, put the letter inside. চিঠিখনৰ ওপৰত তেওঁ God বুলি লিখিলে এড্ৰেছটো আৰু inside তেওঁ কি কৰিলে and still troubled went to town আৰু চিঠিখন লৈ পেলাই তেওঁ চহৰলৈ গ'ল at the post office কলৈ গ'ল at the post office he placed a stamp on the letter and dropped it into the mailbox তেওঁ কি কৰিলে চিঠিখনৰ ওপৰত এড্ৰেছ দিটো আমাৰ চিঠি লিখিলে ওপৰত এটা এড্ৰেছ থাকে টু কালৈকে চিঠিখন দিব তাত লিখিলে টু গড আৰু তাত কি কৰিলে ডাকঘৰৰ পৰা গৈ এটা ষ্টাম্প লগাই পেলাই তেওঁ মেইল বক্সত চিঠিখন পোষ্ট কৰিলে নেক্সট পেৰাগ্ৰাফ one of the employees there were many employees in the post office one of the employees who was a postman The employee was a postman. He was a postman and also helped at the post office. Hey post office to ডাকঘৰটোত কাম কৰা এজন পিয়ন post office postman মানে পিয়ন went to his boss laughing heartily and showed him the letter to God. laughing heartily অৰ্থাৎ তেওঁৰ হাঁহি উঠি গৈছিল যে ভগৱানলৈকে কোনোবাই চিঠি লিখে তেওঁ জীৱনত এনেকুৱা কেতিয়াও পোৱা নাছিল আৰু তেওঁ হাঁহি পেলাই কি কৰিছিলে তেওঁৰ ওপৰৰ যিজন অফিচাৰ যেটো আমাৰ পোষ্ট মাষ্টাৰ বুলি কয় ডাকঘৰ বিলাকত বিভিন্ন কৰ্মচাৰী থাকে তোমাৰ পিয়নৰ পৰা পোষ্ট মাষ্টাৰলৈকে তেনেকুৱা বিভিন্ন কৰ্মচাৰী থাকে তেওঁ হাঁহি পেলাই গৈ চিঠিখন পোষ্ট মাষ্টাৰজনক দেখুৱাইছিলে never in his career as a postman had he known that address পিয়ন হিচাপে যিমান দিন তেওঁ কাম কৰিছে কেতিয়াও তেওঁ কি পোৱা নাই তেনেকুৱা ধৰণৰ চিঠি কেতিয়াও পোৱা নাছিল The postmaster, a faith amiable. The postmaster, love here is given a description of the postmaster. Postmaster জন কেনেকুৱা আছিল ইয়াত এটা কোৱেশ্চন হ'ব পাৰে how is the postman এনেকুৱা হ'ব পাৰে the postmaster a faith and amiable মানে friendly amiable শব্দটো কি বুজায় amiable অৰ্থাৎ বন্ধুত্বপূৰ্ণ ব্যৱহাৰ থকা মানুহবিলাক amiable fellow also broke out laughing আৰু সেই postmaster জনৰ তোমাৰ হাঁহি উঠি গৈছিল but almost immediately he turned serious and tapping the letter on his desk commented তেওঁ কি কৰিছিলে কিন্তু যদিও হাঁহি উঠিছিলে তেওঁ লগে তেওঁ কি কৰিছিলে তেওঁ এই কথাটো এটা সিৰিয়াসলি লৈছিলে আৰু সিৰিয়াসলি লৈ পেলাই চিঠিখন টেবুলত থৈ তেওঁ ভাবিছিলে তাত তেওঁ মন্তব্য কৰিছিলে নিজে So what faith? I wish I had the faith of the man who wrote this letter. Postmaster জনে ভাব কৈছিলে যে নিশ্চয় যিজন মানুহে চিঠিখন লিখিছে মোৰ ওপৰত বিশ্বাস কৰি তেওঁ চিঠিখন লিখিছে he had faith with me so he write this letter to God staring up a correspondence with God আৰু তেওঁ এই ভগৱানলৈকে তাৰ মানে এই কথাটো শেয়াৰ কৰিছে So in order not to shake the writer's faith in God. So saba অলপ মন দিবা যে so he in order not to shake the writer's faith in God. যাতে চিঠি লিখা মানুহজনে লিখকজনৰ যে লিখিছে ডেনছৰ এই ডেনছৰ নামৰ মানুহজনে যিখন চিঠি লিখিছে গডলৈকে তেওঁ যাতে বিশ্বাসটো ভাগি নাযায় তাৰ কাৰণে তেওঁ কি কৰিলে up with the idea তেওঁ এটা মনতে এটা ধাৰণা কৰিলে the answer the letter the চিঠিখনৰ মনটা উত্তৰ দিব লাগিব but when he opened it যেতিয়া চিঠিখন খুলিছিলে it was evident that to answer it he needed something more than God কিন্তু যেতিয়া চিঠিখন খুলি দেখিলে যে তেওঁ he asking for 100 pieces to God but they are not able to collect this money. The postmaster thought that they are not able. At that time, they were not able to collect that 100 pieces. তেওঁ চিন্তা কৰিলে চিঠিখন খুলি পেলাই চাই দেখিলে যে তেওঁ 100 pieces খুজিছে
তথাপি কিন্তু এই পোষ্টমাষ্টাৰজনে ভাগি নপৰে তাৰপিছত চাবা that but he start to his resolution তেওঁ নিজৰ মতামতৰ অলপ ঠিক কৰি ল'লে and he asked for money from the employers তেওঁ নিজৰ কৰ্মচাৰী যিবিলাক তেওঁৰ এমপ্লয়াৰ আছিল সহযোগী তেওঁলোকৰ পৰা কিছু টকা বিচাৰিলে he himself gave part of the salary তেওঁৰ দৰমহাৰ পৰা কিছু পইচা দিলে and several friends of the they were obliged to give something for an act of charity আৰু তেওঁ কিছুমান বন্ধুবৰ্গৰ কথাটো ক'লে আৰু তেওঁলোকেও এটা দয়া দেখুৱাৰ কাৰণে এটা মানুহক এটা সিম্পেথি দেখুৱাবৰ কাৰণে সিম্পেথি যিটো দয়া কাইন্ডনেছ তেনেকুৱা বহুত কাইন্ড মানুহ আছে আজিৰ সমাজত তেনেকুৱা বহুত কাইন্ড হাৰ্টেড মেন আছে সকলো মানুহে যে ক্ৰুয়েল বা তেনেকুৱা সহায় কৰিব নিবিচাৰে তেনেকুৱা নহয় তেনেকুৱা কিছুমান বন্ধুবৰ্গৰ পৰা তেওঁ কি কৰিলে অলপ টকা সংগ্ৰহ কৰিলে it was impossible for him to gather together the 100 pieces তেওঁলোক গোটেইখিনি লগ হৈ 100 pieces গোটাব নোৱাৰিলে so he was able to send the farmer only a little more than half কিন্তু আধাতকে বেছি more than half আধাতকে বেছি তেওঁলোকে কি কৰিলে টকা গট খুৱালে he put the money in an envelope addressed to Lenzo and put it a letter containing only a single word as a signature got তাৰপিছত কি কৰিলে তেওঁলোকে এই চিঠিখনত এটা খামৰ ভিতৰত এই 70 pieces the postmaster and his employers also some of his friends they also gathered 70 pieces and 70 pieces they put the money in an envelope অৰ্থাৎ খাম এটাৰ ভিতৰত টকাটো ভৰালে আৰু তাৰ তলত সিগনেচাৰত কি লিখিলে গট লিখি পেলাই ওপৰত এড্ৰেছটো টু লেন্সো বুলি সেইখন থৈ দিলে এইটো সেকেন্ড পাৰ্ট এই সেকেন্ড পাৰ্টৰ ভিতৰত যিখিনি টান শব্দ আছে বা তোমালোকে বুজি নোপোৱা কিছুমান শব্দ এই শব্দবিলাক তোমালোকে ডিকচনাৰীটো চাই ল'ব পাৰা আৰু ইয়াত যিবিলাক পিনে সাইডত যিটো ৰঙা আখৰেৰে লিখা আছে এই আখৰবিলাক তোমালোকে শব্দৰ অৰ্থবিলাক নোট কৰি যাবা প্ৰথমতে অসমীয়াত আমাৰ নিজৰ মাতৃভাষা আমাৰ বেছিভাগ ইংলিছ মিডিয়ামত নহয় ল'ৰা ছোৱালী আমাৰ ছাত্ৰ ছাত্ৰী বহুত আছে অসমীয়া মিডিয়ামত পঢ়া যিসকলৰ কাৰণে এছামিছত যেতিয়া অসমীয়া নিজৰ মাতৃভাষা যেতিয়া গল্পটো বুজি ল'ব তেওঁলোকে ইয়াত যেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে সকলো কোৱেশ্চনৰ এনসাৰ কৰিব পাৰিব এতিয়া আমি আহিছো তৃতীয় পাৰ্টলৈ আমি এতিয়া থাৰ্ড পাৰ্টটো আহিম এই লেসনটো তিনিটা পাৰ্টত ভাগ কৰি দিয়া আছে এই লেসনটো আমি ঠিক কৰিম এতিয়া চাবা তৃতীয় পাৰ্টটোত কি কৈছে the following Sunday Lenzo came a bit earlier than usual for us if there was a letter for him আকৌ তাৰ পিছৰ দেওবাৰটোত কি হ'ল the following Sunday the next মানে সানডেটো দেওবাৰে কি কৰিলে লেন্সই ডাকঘৰলৈ খবৰ ল'বলৈ Lenzo went to the post office if to get information তেওঁলোকে তেওঁ খবৰ ল'বলৈ if there was a letter for him যে তেওঁৰ বাবে কিবা চিঠি পত্ৰ আহিছে নেকি তেওঁ ডাকঘৰলৈ খবৰ ল'বলৈ it was the postmaster himself who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed looked on from his office আৰু তেতিয়া যিজনে নেকি ইমান ধুনীয়া এটা ভাল ডিডছ ডিড মানে কাম যেতিয়া তেওঁলোকে ইমান এটা ভাল কাম কৰিছে মানুহজনক সহায় কৰাৰ কাৰণে তেওঁৰ বিশ্বাসটো ৰাখিবৰ কাৰণে সেই পোষ্টমাষ্টাৰজনে কি কৰিলে তেওঁ নিজে চিঠিখন লেন্সৰ হাতত দি দিলে Lenzo showed not the slightest surprise but Lenzo showed not the slightest surprise তেওঁ কিন্তু চিঠিখন দেখি আচৰিত হোৱা নাছিল ইয়াত এটা কোৱেশ্চন হ'ব পাৰে did Lenzo surprise after seeing the letter answer to কি হ'ব no Lenzo did not surprise because of why he had always faith in God he has always faith in God so he had not surprised next as in such as confidence but
Seeing the money, such was his confidence, but he became angry when he counted the money. চাবা দেই কেনেকুৱা মানুহ আছিল তেওঁ ভগৱানক বিশ্বাস কৰিছিলে কিন্তু তেওঁ যেতিয়া টকাটো গণিছিলে when he counted the money he became angry because of why what is the reason what was the reason because he wanted 100 pieces but God sent him 70 pieces so he became angry acha next time but he became angry when he counted the money God should not have made a mistake. Not could he have denied মানে উলংঘা কৰা denied lens of what he had requested. লেন্সে ভাবিছে যে ভগৱানে তেওঁ যেটো ভগৱানলৈকে লিখিছে তেওঁৰ মনত মানে এনেকুৱা এটা বিশ্বাস আছে যে ভগৱানে তেওঁৰ কথাটো একচেপ্ট কৰিব গতিকে তেওঁ ভাবিছে যে ভগৱানেতো কেতিয়াও মিছা নহয় বা ভগৱানেতো কেতিয়াওতো হিচাপৰ বাহিৰে পইচাটো নকটাই নিশ্চয় দিব লাগিছিল সেই কাৰণে তেওঁ টকাটো গণাৰ পিছত যেতিয়া গণি চালে 70 pieces পাই তেওঁ বিহল খং উঠিছে next paragraph immediately Lenzo went up to the window to ask for paper and ink তেওঁ কি কৰিলে ডাকঘৰৰ যত তাত কিছুমান ব্যৱস্থা থাকে ডাকঘৰ বিলাকত পাব্লিকৰ লিখাৰ কাৰণে কিছুমান সুবিধা থাকে ইংক থাকে কাগজ থাকে তাত গৈ পেলাই তেওঁ কি কৰিলে চিয়াহী কাগজ আৰু কাগজ ললে তেওঁ ললে on the public writing table he started to write আকৌ তাত কি কৰিলে তেওঁ দ্বিতীয় নম্বৰ 2 নম্বৰ অৰ্থাৎ দ্বিতীয়খন চিঠি তেওঁ লিখিব total 2 letter he wrote to God first letter he asking 100 pieces and second letter খনত কি লিখিব এটো আমি এই প্যাৰাগ্ৰাফটো পাম আচ্ছা তাৰ পিছত কি হল to write with much waiting of his wrinkling of his brow he started to write crushed by the effort he had to make to express his ideas when he flattened he went to the window to buy a stamp what he licked and then affected to চিঠিখন লিখি পেলাই খিৰিকীৰ কাষলৈ গ'ল ষ্টাম্প এটা কিনিলে আৰু তাত ডাক টিকটটো লগাই দিলে the envelope with a blow of his fist আৰু envelope এটা চিঠিখন ভৰালে this moment the letter fell into the mailbox the postmaster went to open it আৰু চিঠিখন লিখি পেলাই তেওঁ মেইলবক্সত দিয়াৰ লগে লগে সেই যে পোষ্টমাষ্টাৰ যিজনে তেওঁ সহায় কৰিছিলে তেওঁ কি কৰিলে গৈ পেলাই লেন্সৰ চিঠিখন দি গুছি আহাৰ লগে লগে পোষ্টমাষ্টাৰজনে গৈ পেলাই চিঠিখন উলিয়ালে তাত কি লিখিছে তেওঁ দ্বিতীয় লেটাৰ চাবা এতিয়া দ্বিতীয় লেটাৰখনত তেওঁ কি লিখিছিলে যে God of the money that I asked for only 70 pieces reaches me so I asked লেন্সে কৈছে I asked 100 pieces but you send me 70 pieces এই কথাটো তেওঁ তাত চিঠিখনত লেন্সে কি কৰিলে লিখি দিলে এই কথাটো চাবা এটো ডাইৰেক্ট নিৰ্দেশনত দিয়া আছে কোৱেশ্চন যদি হয় what did Lenzo write in his second letter তেতিয়াহলে তোমালোকে এই কোৱেশ্চনটো ইনভাৰ্টেড কমাৰ ভিতৰত দি পেলাই ডাইৰেক্ট নেৰেশনটো লিখিব পাৰি আৰু ইনডাইৰেক্ট নেৰেশনটো লিখিব পাৰি মই এই লেসনটো শেষ হোৱাৰ পিছত ইয়াৰ প্ৰশ্ন উত্তৰবিলাক কোৱেশ্চন এনসাৰ বিলাক একাধিক্ৰমে মই সিৰিয়াল দি যাম এতিয়া যেটো নতুন প্যাটাৰ্ণত যেটো এমসিকিউ হ'ব 45 মাৰ্কৰ তাৰ ভিতৰত টেক্সটৰ কিমান হ'ব গ্ৰামাৰৰ কিমান হ'ব সকলোখিনি আলোচনা কৰি কোৱেশ্চন এনসাৰ দিয়াৰ ব্যৱস্থা কৰিম এতিয়া প্ৰথম কথা টেক্সট বুকখনৰ লেসনখিনি ভালকে প্ৰথম জানি ল'ব লাগিব তেতিয়াহে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী ভিডিঅটো চোৱা যে 100 মাৰ্ক তোমালোকে 100ৰ ভিতৰত 90 এবভ মাৰ্ক ল'ব পাৰিবা ঠিক আছে আমি লাষ্ট প্যাৰাগ্ৰাফৰ অলপ আছে আহিছো তেওঁ লিখিছে for only 70 pieces reaches me send me the rest since I need it very much যে যিখিনি বাকি আছে সেইখিনি মলকে সোনকালে পঠাই দিও এই বুলি ভগৱানলৈ এটা লিখি দিছে আৰু তাৰ এটা অতি গুৰুত্বপূৰ্ণ কথা লিখিছে যে but don't send it কিন্তু সেই টকাটো নপঠাব to me throughout the
male because the post office employers are a bunch of crooks lads. bunch of crook কি বুলি কৈছে হাই উঠে যিজন মানে ভগৱানৰ ওপৰত ইমান বিশ্বাস কৰিছে আৰু সেই ডাকঘৰৰ পোষ্ট মাষ্টাৰজনে যিজনে নেকি ইমানবিলাক তাৰ এমপ্লয়াৰৰ পৰা টকা সংগ্ৰহ কৰি তেওঁলোকে তেওঁক 7 ডিভিজনছ পঠাই দিছে তেওঁৰ বিশ্বাসটো ৰাখিবৰ কাৰণে কিন্তু তেওঁ কি কৈছে তেওঁ অকল ভগৱানক বিশ্বাস কৰে তেওঁ লিখিছে যে এই টকাটো মোক মেইল বক্সৰ দ্বাৰা বাই পোষ্ট নপঠাব কাৰণ এই ডাকঘৰৰ কৰ্মচাৰীবিলাকৰ ওপৰত মোৰ বিশ্বাস নাই গতিকে এইটো লাষ্ট কথা তেওঁ লিখিছে এইখিনি হৈছে আমাৰ এই লেসনটোৰ তিনিটা পাৰ্টত দিয়া আমাৰ টেক্সট বুকৰ কথাখিনি ইয়াৰ পৰা তোমালোকে এতিয়া প্ৰথম জানিব লাগিব ওয়ার্ড মিনিং শব্দ অৰ্থবিলাক তোমালোকে লিখি ল'বা আৰু যদি কিবা শব্দ অৰ্থ নাজানা তোমালোকে ডিকশনাৰি চাব পাৰা ইয়াৰ পিছতে আমি কি কৰিম ইয়াৰ কোৱেশ্চন আনসাৰ আৰম্ভ কৰিম ইয়াৰ পিছৰ ভিডিঅ'টোত আমি কি কৰিম প্ৰথমতে গ্ৰামাৰটো আৰম্ভ কৰিম কাৰণ টেক্সট বুকখন আমি পঢ়ি যাম তাৰ প্ৰশ্নটো লিখি যাম কিন্তু তাৰ আগতে আমি মাজে মাজে ইয়াৰ আমি তৃতীয়টো ভিডিঅ'টো আৰম্ভ কৰিম আমাৰ আটাইতকৈ গ্ৰামাৰ সেকশনৰ যেটো আমাৰ জানিবলগীয়া কথা আমি টেন্সৰ বিষয়ে আৰম্ভ কৰিম প্ৰথম আমি টেন্সৰ পৰা ক্ৰমান্বয়ে গ্ৰামাৰ যিখিনি সিলেবাস আছে আমি সকলোখিনি আলোচনা কৰিম গতিকে তোমালোকে এই লেসনটো এই ভিডিঅ'টো যিসকলে চোৱা এইটো তোমালোকে চাই ঠিক কৰা ইয়াৰ ভিতৰত যদি কিবা শব্দ বুজি নোপোৱা তেতিয়াহ'লে আমি কমেন্ট কৰিলে আমি কৈ দিম লিখি দিম আৰু প্ৰশ্ন উত্তৰবিলাক আমি দিম আমাৰ এইটো ভিডিঅ'ৰ জৰিয়তে প্ৰশ্ন উত্তৰবিলাক সকলো ছাত্ৰ ছাত্ৰীয়ে পাব যিসকলে সঠিকভাৱে ভাল ধৰণে পঢ়িব within 1 month এক মাহ অন্তত এক মাহ যদি ভালকে আমাৰ ল'ৰা ছোৱালীখিনি ইংলিছ কোৰ্সটো ভালকে শিকে তেতিয়াহ'লে মই ভাবো যে 90 above mark তেওঁলোকে কি কৰিব পাৰিব আৰু they can speak English easily English is a very interesting subject and it is very easy out of all subject English is very easy but there are some process at first you should know the grammatical uses first আমি আৰম্ভ কৰিম ইয়াৰ 3rd নম্বৰ ভিডিঅ'ৰ পৰা আমি আৰম্ভ কৰিম গ্ৰামাৰৰ আমি টেন্সৰ ক্লাছটো আৰম্ভ কৰিম তোমালোকে বহি পত্ৰ উলাই যিসকলে ভিডিঅ'টো চাবা আৰু প্ৰথম খণ্ডটো যদি কোনোবাই পোৱা নাই তেতিয়াহ'লে প্ৰথম খণ্ডটো চাই ল'বা সাবস্ক্ৰাইব কৰি চাই ল'ব পাৰা ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী বহুত উপকৃত হ'ব বুলি মই ভাবো আৰু আজিৰ ভিডিঅ' খণ্ডটো মই ইমানতে সামৰণি মাৰি আটাইলৈকে মই নমস্কাৰ জনাইছো ঈশ্বৰে মংগল কৰক সকলোৱে যাতে পঢ়া শুনাত ভাল হ'ব পাৰে নমস্কাৰ